মেজিৰ জুয়ে নাশ কৰক সকলোৰে অপায় অমংগল আৰু সকলোৰে জীৱনলৈ বৈ আহক এক শান্তিৰ সুদ। তাৰে কামনাৰে আপোনালোক সকলোকে মোৰ ফালৰ পৰা মাঘৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি হৈছে মাঘৰ বিহুৰ উৰুকা, গতিকে আজি ভাবিছোঁ ঘৰৰ মানুহখিনিয়ে খানা এটা খাওঁ আৰু ভাবিছোঁ এটা ভিডিঅ' আপোনালোকৰ কাৰণে বনাই দিওঁ। বিশেষটো ইমান প্ৰস্তুতি নাই বাৰু, ওপৰতে আমি সুন্দৰভাৱে বঢ়িয়াকৈ যিহেতু ঠাণ্ডা আমি পথাৰত খাব পাৰিলোঁ, আমি পথাৰ সুন্দৰ জেগা কিন্তু ঠাণ্ডাৰ কাৰণে অকণ ওপৰতে বোলো খানা খাওঁ আমাৰ ঘৰৰ পৰিয়ালটোৱে মিলি। গতিকে আপোনালোকক ভিডিঅ'টো দেখাম কেনেকুৱা পায় আপোনালোকে চাই গৈ থাকিব কমপ্লিট ভিডিঅ'টো। আৰু সেয়া আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোকে। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। খানাৰ কাৰণে প্ৰস্তুতি চলাই থকা আছে, দেখিছে ত্ৰিপাল আছে আৰু এইপিনে আমাৰ কিন্তু কিয় যাওলৈ কি কৰি আছা? শাৰী তুমি কাম কৰিবা? শাৰীৰে চাফা হ'ব নেকি? ভিডিঅ' কাৰণে দাঙিবলৈ দেখাব নালাগে। আৰু এইপিনে আমাৰ স্ক্ৰীণ আছে, এইপিনে এতিয়া ইয়াত তৰিব, এই কাপোৰখিনি অঁতাই দিব লাগিব নহয়, কাপোৰখিনি অঁতাই পেলাই তাৰপিছত এইখিনি তৰিব লাগিব। কিয় পোজ দি আছ? ক কিবা এটা। নেকাটো এইটো ক কিবা এটা ক। বিহুৰটো শুভেচ্ছা দি দে। অঁ ইয়া গেন্দু সিঙে কৈ দে, বিহু শুভেচ্ছা দি গেন্দু সিঙে যাওলৈ কৈ দে কি বিহু? অঁ তই ক এতিয়া। হেপী বিহু টু অল। অসমীয়াত কোৱা বাবা, আমি অসমীয়া মানুহ, অসমীয়া কথাতে কোৱা তুমি। সকলোলৈকে মোৰ ফালৰ পৰা বিহুৰ আমি মাঘ বিহু বুলি নতুনকৈ বক্সটো লোৱা হ'ল, এতিয়াতো ওপৰত চিফ্ট কৰা হ'ব। ওপৰত যিহেতু খানা খাম গতিকে ওপৰলৈ নিম আৰু বঢ়িয়াকৈ আজি গান শুনি বঢ়িয়াকৈ খানা খাম। নতুন কিনিছোঁ বিহুৰ বুলি, গতিকে চাই লওক, এতিয়া বজাওঁ অলপ টাইম। গাইছ আমাৰ বঢ়িয়াকৈ এইপিনে টিপাল চিপাল তৰা হৈ গ'ল দেখিলে, এতিয়া সন্ধিয়া লাগি গ'ল, মানে সন্ধিয়া হৈ গ'ল আৰু এতিয়া 7টামান বাজিছে আৰু এতিয়া আমাৰ খানা পিনা বনোৱাৰ কাম আৰম্ভ হ'ব। এইপিনে আমাৰ গেন্দু সিঙে বক্স লগাই পেলাই গান লগাব ৰেডি কৰি আছে। চব ৰেডি হৈ আছোঁ, এতিয়া খানা পিনা বনোৱা হ'ব। কি বনাব আপোনালোকক দেখাই থাকিম। আৰু এইপিনে আমাক আছে, হাই কৈ দিয়া। অথনি বিহু শুভেচ্ছা নিদিলা তো চবকে, আগৰ পৰা কৈ দিয়া, নকয় বাদ দিয়ক। এতিয়া কি খানা আছে আপোনালোকৰ, মানে কি বনাব আপোনালোকক দেখাই থাকিম, গতিকে চাই থাকক ভিডিঅ'টো আপোনালোকে। খানা আয়োজন আপোনালোকক দেখাই দিছোঁ। এইপিনে আমাৰ মুৰ্গী মাংস আছে, এইপিনে মাছ, এইপিনে খাচী আছে। এয়া মাছ বনাবলৈ বিলাহী ৰেডি কৰি আছে, মছলা ৰেডি হৈ আছে। এইপিনে জুই বনোৱা নাই, জুই ৰেডি হৈ আছে। এইপিনে মাছ ভাজি আছে বঢ়িয়াকৈ, এয়া পিঁয়াজ চিয়াজ কাটি কৰি থৈ দিছে বঢ়িয়াকৈ, এতিয়া বনোৱা হ'ব। বাকী আপোনালোকে দেখাই গৈ থাকিম, চাই থাকক। আমাৰ খাচী মাংস ৰেডি হৈ গ'ল, এইপিনে আলু ভাজি বনাই হ'ল, এইপিনে মাছ ফ্ৰাই আৰু এইপিনে বনাবলৈ আছে এইটো মাংসটো। বাকী আমি টেষ্ট কৰিবলৈ এপাক লৈ লৈছোঁ, এয়া দেখাই আছোঁ। আমাৰ ভাত খোৱাৰ কাৰণে বহি লৈছে, ঠাণ্ডা পৰিছে ন? ঠিকে আছে। এইপিনে আমাৰ ভাত বাঢ়ি আছে বঢ়িয়াকৈ, মাংস এইপিনে পাপৰ চব বঢ়িয়াকৈ বনাই আছে আৰু চাই থাকক আপোনালোকে। আমাৰ বঢ়িয়াকৈ খানা পিনা খোৱা হৈ গ'ল আৰু অত্যন্ত ঠাণ্ডা পৰিছে। বেছি ভিডিঅ' কৰি উঠাৰ কাৰণে ওপৰতে বহি আছোঁ, অলপ টাইম দেখালোঁ কিবা কিবি। আপোনালোকে কেনেকুৱা পালে জনাব। এনেকৈ আমি উৰুকা মানে বঢ়িয়াকৈ উৰুকা নিশা এসাঁজ খালোঁ সকলোৱে মিলিজুলি। আপোনালোকে কেনেকুৱাকৈ খালে প্লিজ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব আৰু সকলোৰে শুভ হওক তাৰে কামনা কৰি আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। পুনৰ লগ পাম অন্য এটা বঢ়িয়া ভিডিঅ'ৰ লগত, তেতিয়ালৈকে এৰিছোঁ, বাই বাই।